নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰ আৰু অৰুণোদয় হিতাধিকাৰীলৈ আহিছে কেইবাটাও ডাঙৰ 15 ছেপ্টেম্বৰ আৰু 17 ছেপ্টেম্বৰত লাভ কৰিব এই দুইখন আঁচনিৰে ধন। আৰু কোনসকলে লাভ কৰিব জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। লগতে চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। প্ৰথম আপোনালোকক অৰুণোদয় আপডেটটো দি ল'ব বিচাৰিছোঁ। যিহেতু অৰুণোদয়ৰ বাবে আবেদন কৰা নতুন পুৰণা সকলোৱে এখন পত্ৰৰ লগতে একোখনকৈ কিতাপ লাভ কৰিছে আৰু বৰ্তমান অৰুণোদয় পত্ৰ লাভ কৰা সকলো মহিলাৰ একাউণ্টত এটকা এটা ডিপজিট কৰি একাউণ্ট ভেৰিফিকেশ্যন কৰা হৈছে। যিসকলৰ একাউণ্টত এই এটকাটো সোমাইছে তেওঁলোকে 17 ছেপ্টেম্বৰত অৰুণোদয় 3.0ৰ ধন লাভ কৰিব। আৰু যিসকলে অৰুণোদয় 3.0ৰ পত্ৰ আৰু কিতাপ লাভ কৰিছিল কিন্তু বৰ্তমানলৈকে তেওঁলোকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা পঠিওৱা এই 1 টকাটো সোমোৱা নাই, তেওঁলোকে অতি সোনকালে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক আছেনে নাই চেক কৰি লওক। আপোনালোকে মাত্ৰ 1 মিনিটৰ ভিতৰতে নিজৰ মোবাইলতে চেক কৰি ল'ব পাৰিব। কেনেকৈ চেক কৰিব মই ভিডিঅ'টোৰ শেষত জনাই দিম, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰণ একাউণ্ট ভেৰিফিকেশ্যন যদি কমপ্লিট নহয় আপোনালোকে এই আঁচনিৰ ধন লাভ কৰিব নোৱাৰিব। কাৰণ আজিকালি প্ৰত্যেকটো চৰকাৰী আঁচনিৰ ধন DBTৰ জৰিয়তে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত দিয়া হয়। তাৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক থকাটো বাধ্যতামূলক। যিসকলৰ বৰ্তমানেও আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰা হোৱা নাই তেওঁলোকে 17 ছেপ্টেম্বৰৰ আগতেই নিজৰ বেংকত গৈ লিংক কৰি আহক, তেতিয়াহে আপোনালোকৰ একাউণ্ট ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব। ইয়াৰ লগতে চৰকাৰী ঘৰৰ এটা ডাঙৰ আপডেট আপোনালোকক দিব বিচাৰিছোঁ। যিহেতু 21 আগষ্টত যি অসম কেবিনেট বৈঠক হৈছিল তাত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,14,773 গৰাকী হিতাধিকাৰীক নতুনকৈ সংযোজন কৰা হ'ব। অৰ্থাৎ যিসকলৰ বৰ্তমানলৈকে চৰকাৰী ঘৰ চেংচন হোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ। যিহেতু নতুনকৈ 3 লাখতকৈও অধিক ঘৰ নতুনকৈ মুকলি কৰা হৈছে। যিসকলৰ চেংচন হোৱা নাছিলে অৰ্থাৎ প্ৰপ'জ ছাইট দেখাই আছিলে তেওঁলোকৰ 2 দিনৰ ভিতৰতে চেংচন হৈ যাব। আৰু চেংচন হৈ থকা সকলৰ প্ৰথম কিস্তিৰ ধন ছেপ্টেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব। কাৰণ ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কি কৈছিল এবাৰ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে নতুনকৈ আৰু 3 লাখ ঘৰ দিয়াৰ কথা কৈছিল, অৰ্থাৎ এই মাহৰ ভিতৰতে আপোনালোকৰ প্ৰথম কিস্তিৰ ধন সোমোৱাৰ সম্ভাৱনা আছে। ইয়াৰ আগতে আপোনালোকে নিজৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নাই সেইটো চেক কৰি লওক। কাৰণ আজিকালি প্ৰত্যেকটো আঁচনিৰ ধনে DBTৰ জৰিয়তে দিয়া হয়। ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ চেক কৰিব যে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক আছে নে নাই মই সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিছোঁ। আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু তাত চাৰ্চ কৰিব মাই আধাৰ টাইপ কৰি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত প্ৰথম যোনটো লিংক আহিব এই লিংকটোত ক্লিক কৰিব। এই লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত ক্লিক কৰিও এই পেজখনলৈ আহিব পাৰিব। ইয়াত চাব আপোনালোকে ৰাইট ছাইডে চাব লগইন অপশ্যন আছে। এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে নিজৰ আধাৰ নাম্বাৰটো দিব লাগিব। আধাৰ নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰাৰ পাছত তলত এটা কেপচা দিয়া আছে, এই কেপচাটো আপোনালোকে ছেম টু ছেম ইয়াত শুদ্ধকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছত লগইন উইথ OTP অপশ্যনত ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব আৰু লগইন অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অ'পেন হ'ব। ইয়াত আপোনালোকে তলত চাব চিডিং ষ্টেটাছ বুলি অপশ্যন এটা পাব, ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ পাছত এই পেজখন অ'পেন হ'ব। ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ ওলাই পৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ ওলাই পৰিব। যিসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছে তেওঁলোকে নিজৰ বেংকৰ নামটো চেক কৰিব পাৰিব আপোনালোকৰ কোনখন একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে
সেইটো আপোনালোকে চেক কৰি ল'ব পাৰিব। লগতে তলত আপোনালোকে এক্টিভ দেখা পাব আৰু যিসকলৰ লিংক হোৱা নাই তেওঁ কোনো ধৰণৰ বেংকৰ নাম দেখা নাপাব আৰু লগতে তেওঁলোকৰ ইনএক্টিভ দেখাই থাকিব। আৰু যিসকলৰ ইনএক্টিভ দেখাই আছে তেওঁলোকে অতি সোনকালে বেংকত গৈ আধাৰ কাৰ্ড আৰু বেংক পাছবুকখন লৈ লিংক কৰাই আহকগৈ। আৰু ভিডিঅ'টোত যদি কিবা আপোনালোকে বুজাত অসুবিধা পাইছে তেন্তে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক ৰিপ্লাই কৰিম।